North Lakhimpur. ৰাতিপুৱা শুই উঠিয়ে দেখা পালোঁ ৰাস্তাত পানী। তো পানী কেনেকৈ পাৰ হৈ যাম মই ভাবি থাকোঁতে আমাৰ দাদাক ক'লোঁ পাৰ কৰাই লৈ যাবলৈ। তো গাইছ আপোনালোকে দেখিব পাৰিছে আমাৰ দাদাই মোক পানী পাৰ কৰি লৈ গৈ আছে পূৰা কান্ধত উঠাই লৈ। আপোনালোকে চাব পাৰিছে তাৰ গাত শক্তি বহুত আছে। কিন্তু মই আপোনাৰ 50 কেজিমান হ'ম, 60-70-80 কেজিমান হ'ম, মোক কিন্তু কান্ধত কৰি লৈ গৈ আছে। তাৰ গাত ইমানেই জোৰ আছে। তো মই পানী পাৰ হৈ গৈ পালোহি। এই দাদাজনে পাৰ কৰি লৈ আহিছে, আপোনালোকে চাই লওক। আৰু চাই লওক কিমান পানী হৈছে, ইমান বানপানী, বাপৰে। দুদিন বৰষুণ দিওঁতে ইমান পানী, তো বেলেগ জেগাত কেনেকুৱা হ'ব লাগিব। তো গাইছ আপোনালোকে এইটো চাওক, মই গৈ আছোঁ। আমাৰ জেগাত মালিকে ফোন কৰিলে যে গাড়ীখন লৈ যাব লাগে। তো গাইছ গাড়ী লৈ বাইক লৈ আহিয়ে আছোঁ, মই আহিছোঁ আৰু লগত আৰু এটাক লৈ আহিছোঁ। তো গাইছ আমি গৈয়ে আছোঁ, আপোনাৰ পালোহি, বেছি দূৰ নাই, আপোনাৰ আৰু 1 কিলোমিটাৰমান আছে। তো গাইছ ফাইনেলি আমি মালিকৰ ঘৰ আহি পালোহি। আপোনালোকে চাব পাৰিছে মালিকৰ ঘৰে আহি পালোহি। তাৰপৰা তাক ক'লোঁ বাইকখন ৰখা। বাইকখনৰ পৰা মই নামিলোঁ, নামি গৈ পেলাই মালিকৰ দোকান, এইখন আছে আমাৰ মালিকৰ দোকান। তো গাইছ মালিক দোকানত নাই, আমাৰ মালিকনী দোকানত আছে। আৰু আমাৰ এই দাদাজনক আপোনালোকে চিনি পাবই। আমাৰ মালিকনী কিন্তু বহুত হাঁহি ফূৰ্তি দেই, বহুত হাঁহি ফূৰ্তিকৈ থাকে। তো গাইছ মালিকৰ পৰা আমি মালিকৰ থাৰখনৰ চাবিটো লৈ ওলালোহি। আপোনালোকে দেখিব পাৰিছে এইখন হৈছে আমাৰ থাৰ। তো গাইছ কমেণ্ট এটা কৰি জনাব এনেকুৱা থাৰ কাৰ কাৰ আছে। তো গাইছ থাৰখন ষ্টাৰ্ট দিলোঁ, ষ্টাৰ্ট দি পেলাই গৈ আছোঁ। আমাৰ কাম আছে, কাম কৰিবলৈ গৈ আছোঁ। আপোনাৰ বৰমীয়া তিনিআলি পালোহি। আৰু গাইছ আপোনালোকে চাই থাকিব। তো গাইছ আমি গৈ আছোঁ, এতিয়া আমি পামহি আৰু এয়া পালোহি। আপোনালোকে দেখিব পাৰিছে ইয়াত আপোনাৰ শিল, বালি, চিমেণ্ট, ৰড চব ষ্টক থাকে। কাৰ কিবা শিল, বালি, চিমেণ্ট লাগিলে আপুনি কমেণ্টত মেছেজ এটা দি জনাব পাৰিব। শিল, বালি লাগিলে পেলাই দিম। তো গাইছ বালি লোড কৰি হৈ গ'ল, এতিয়া চেঙিবেলত লগাইছোঁহি। চেঙিবেলটো লোড কৰি পেলাই মাৰি থৈ পেলাই ঘৰ আহি পালোঁ। এটাও আহি চাইছোঁ আইতা বহি আছে, আমাৰ মালিকৰ মাক। আইতাৰ লগতে অকণমান হাঁহি ফূৰ্তি ধেমালি, আইতাই ইমান হাঁহি। তো গাইছ তাৰপৰা ওলাই গুচি আহিলোঁ। গুচি আহোঁতে আকৌ আমাৰ দাদা এজনক লগ পালোঁ। এইজনো আমাৰ ব্লগাৰ, কিন্তু বহুত ব্লগ বনায় দেই আমাৰ দাদাজনে, আপোনালোকে গাইছ চাব পাৰিব। তাৰপিছত আমি ওলাই গ'লোঁ আপোনাৰ এজেগালৈ, তাত আপোনাৰ